এনেকৈ দিলা দি পেলাই ইয়াত আলুকণ ভৰাই দিলা ভৰাই পানী অকণমান ইয়াত সানি দিলা সানি এই পাকটো দি এনেকৈ দিলা এইটো হৈ গ'ল বঢ়িয়া ঘৰৰ চিঙৰা আকৌ প্ৰথম পৰ্বত পানী লগাই তেতিয়া আটাটো মাৰোতে কি দিছিলে বাৰু আটা মাৰোতে একো নাই অকণমান তেল দিছোঁ নিমখ অকণমান দিছোঁ আৰু ক'লা জিৰা দুটামান দি দিছোঁ ক'লা জিৰা নিদিলেও হয় মই দিছোঁ ভাল লাগিবৰ কাৰণে কেতিয়াবা গোন্ধটো ভাল লাগে ৰিফাইন তেল দিছেনে ৰিফাইন তেল দিছোঁ ৰিফাইন তেল আৰু আপুনি আটাত মাৰিছে ময়দাটো আটাহে মাৰিছোঁ আচ্ছা হা ময়দাত মৰা নাই ভালে আটা হ'লে আটাতে মাৰিছোঁ বহুতে আজিকালি আটা খায়ে ভাল পায় ঠিক আছে বঢ়িয়া লাগিছে এতিয়া গৰমা গৰম আকৌ ভজাৰ সময়ত লগাবলৈ আকৌ ভজাৰ সময়ত এতিয়া এইখিনি কৰি থৈছোঁ তাৰপিছতে ভাজিম আৰু ঠিক চিংৰা ভাজিছে ন কাৰণ ভাজোতে চাগে সময় লাগে অলপ ভাজিলে সময় লাগে প্ৰথমতে কুহুমীয়া তেলত ভাজিব লাগিব নহ'লে পটককৈ ওপৰতো লৈ যাব যে ভিতৰটো নিসিজে সেইকাৰণে অকণমান কুহুমীয়া তেলত ভাজি পেলাই লাহে লাহে চিম কৰি পেলাই অকণমান তেতিয়া অকণমান বঢ়াই দিব লাগে সোনকালে আজৰি হয় ঠিক আছে বঢ়িয়া বঢ়িয়া আইতাকে নাতিনীয়েকৰ কাৰণে বনাইছে খাবা ন গৰম গৰম ঠিক আছে